গাইস কি খবৰ সকলোৰে তো আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ কি আগতেতো আমাৰ 3.1 এক্সাৰসাইজটো হৈ গ'ল আমাৰ 3 নম্বৰ চেপ্টাৰৰ তো আজি আমি 3.2 এক্সাৰসাইজৰ মেথছবিলাক কৰিম তো চাই লোৱা কি কি আছে ভইচটো অলপমান ভাল বেয়া হৈ আছে অলপমান চৰ্দি লাগি তথাপিও চাই লোৱা তোমালোকে তো আমাৰ ফাৰ্ষ্ট নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা তোমালোকে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰ সমাধান কৰা তো আমাক কৈছে কি আমাক সমাধান আগতে কৈছিল কি ডাইৰেক্ট কৰিব পাৰিছিল কিন্তু ইয়াতে এতিয়া কি কৈছে আমাক প্ৰতিস্থাপন পদ্ধতিতে কৰিব পাৰিছিল তো এক নম্বৰটো আমি পাতি ল'ম তো 1 নম্বৰত কি আছে চোৱা তোমালোকে 1 নম্বৰৰ সলিউশন 1 নম্বৰ 1 নম্বৰটো সলিউশন ঠিক আছে 1 নম্বৰ 1ৰ সলিউশন মই দি দিছোঁ কি আছে তোমালোকে চোৱা প্ৰথমটো আছে কি আমাৰ x + y = 14 তো এইটো আমাৰ 1 নম্বৰ সমীকৰণ আছে তুমি 1 নম্বৰ বুলি দিলাম তাৰপিছত আমাৰ দ্বিতীয়টো আছে x - y = 4 এইটো আমাৰ আছে 2 নম্বৰ সমীকৰণ তো এতিয়া কি তোমালোকৰ এইটো চেপ্টাৰ এই 3.2 পৰা তোমালোকে কি পাই যাবা আমাৰ বিভিন্ন পদ্ধতিতে আমাক কৰিব পাৰিব সমাধান কৰিব পাৰিব সমীকৰণবিলাক যেনেকৈ এইটো কৈছে প্ৰতিস্থাপন পদ্ধতি দি ইয়াৰ পিছত উপনয়ন পদ্ধতি বুলি কৰিবলৈ দিব আৰু তোমাৰ বেলেগ বেলেগ বজ্ৰগুণন পদ্ধতি আছে বজ্ৰগুণন পদ্ধতি কৰিবলৈ ক'ব তো এইটো আমাক এতিয়া কৈছে কি আমাক প্ৰতিস্থাপন পদ্ধতি দি কৰিবলৈ কৈছে তো এতিয়া চাবা তোমালোকে কেনেকৈ প্ৰতিস্থাপন পদ্ধতি কৰে ঠিক আছে মই এটা প্ৰথমতে কি কৰিছোঁ সমীকৰণ এটা লিখি লৈছোঁ আৰু নাম্বাৰ দি লৈছোঁ 1 আৰু 2 বুলি ঠিক আছে ইয়াৰ পিছত আমি কি কৰিম এই সমীকৰণ 1 আৰু 2 যি আছে ইয়াৰ পৰা আমি যিকোনো এটা সমীকৰণ ল'ম তো চোৱা মই এটা সমীকৰণ 1টো লৈ লৈছোঁ সমীকৰণ 1 পৰা 1 নম্বৰ সমীকৰণটো লৈ লৈছোঁ এই সমীকৰণ 1টো কি আছে x + y = 14 আছে তো এইটো আমাৰ কি কৰিম ইয়াৰ পৰা আমি কি x বা y যিকোনো এটা উলিয়াই ল'ম তো x টো এইফালে ৰাখিলোঁ y টো কি আমি এইফালে লৈ যাম লৈ গ'লে কি হ'ব +y আছিল এইফালে আনিলে -y হ'ব তো এইটো আমি এটা কি পালোঁ বেলেগ এটা সমীকৰণ পালোঁ তো এইটো আমি 3 নম্বৰ সমীকৰণ বুলি নামাকৰণ কৰিম বা নাম্বাৰ দি দিম ঠিক আছে তো ইয়াৰ পিছত এতিয়া আমি কি কৰিম এই x ৰ মানটো আমি পালোঁ যে এই x ৰ মানটো আমি কি কৰিম আমাৰ 1 বা 2 বহুৱাই দিম আমি যিকোনো এটা সমীকৰণত বহাই দিম এতিয়া তো এতিয়া মই লিখিম এতিয়া x ৰ মান 2 নং সমীকৰণত বহুৱাই পাব তো এতিয়া মই কি কৰিম x ৰ মান যিটো আছে আমাৰ সেই x ৰ মানটো মই 2 নম্বৰ সমীকৰণত বহাই দিম তো 2 নম্বৰ সমীকৰণটো কি আছিল চোৱা তোমালোকে x - y = 4 আছিল তো এইটো তুমি এবাৰ লিখি ল'ম x - y = 4 এইটো আছিল আমাৰ 2 নম্বৰ সমীকৰণ তো x ৰ মানটো আমি কি পাইছোঁ চোৱা এইটো x ৰ মানটো পাইছিলোঁ মই কি পাইছোঁ x ৰ মানটো 14 - y তো x ৰ জাগাত 14 - y লিখি দিম আৰু ইফালে মাজত কি আছে মাইনাছ চিন আছে মাইনাছ চিন দিম y আছে y দিম = 4 এনেকৈ লিখি দিলোঁ এতিয়া আমি ব্ৰেকেটটো উঠাই দিম কি হ'ব তেতিয়া 14 - y হ'ব = 4 তেতিয়াহ'লে আমি কি কৰিম চোৱা এতিয়া আমাৰ সংখ্যাবিলাক একফালে লৈ যাম আৰু আমাৰ যিবিলাক চলক আছে একফালে ৰাখি দিম -y কি হ'ব -2y হ'ব আৰু এই 14টো আমাৰ বা 14টো আমাৰ কি সংখ্যা আছিল যিহেতু এইফালে লৈ আহিম আমি এইটো +4 আছিল আৰু এটি +14 আছিল ৰাইট সাইডে লৈ আহিলে কি -14 হ'ব এইটো তেতিয়া কি হ'ল চোৱা এইফালে হ'ল -2y থাকিল আৰু এইফালে কি হ'ব আমাৰ 4 - 14 হ'লে কিমান -10 তো এইটো আমাৰ কি হ'ব এতিয়া এই মাইনাছ দুফালে আছে যেহেতু কেনচেল যাব তো এতিয়া y = কিমান হ'ব আমাৰ 10 / 2 10ক 2 দি হৰণ হৈ যাব তোমাৰ কাৰণ 2 এটি কি আছিল পূৰণ আছিল এইটো ইফালে এলি কি হৰণ হ'ব তো এতিয়া কিমান পালোঁ আমি 2 দি 10ক আমাৰ কেইবাৰ 5 যাব আমি পালোঁ 5 এটা y সমান কিমান পালোঁ আমাৰ 5 পালোঁ ঠিক আছে ইয়াৰ পিছত এতিয়া মানে কি হ'ব এতিয়া আমি কৰিব লাগিব y ৰ মানটো আমি এতিয়া y ৰ মানটো আমি ক'ত বহাই দিম 3 নম্বৰ সমীকৰণত বহাই দিম 3ত বহুৱাই বুলি লিখিম ডাইৰেক্ট লিখি দিবা তোমালোকে এনেকৈ বহুৱাই 3 নম্বৰ সমীকৰণটো কি আছিল তোমালোকে চোৱা 3 নম্বৰ সমীকৰণটো চোৱা এইটো আছিল না x = 14 - y তো এইটো সমীকৰণটো এবাৰ মই লিখি ল'ম তোমালোকে চাই লোৱা x = 14 - y এইটো আছিল তো এটা কি কৰিম মই x = y ৰ মানটো কিমান পাইছোঁ চোৱা তোমালোকে 5 পাইছোঁ নে পোৱা নাই আমি গতিকে 14 - y জাগাত কি 5 বহাই দিম তো কিমান পাম আমি 14 - 5 = কিমান 9 এটাকে কি x ৰ মান কি পালোঁ 9 এটাকে শেষত কি লিখি দিবা তোমালোকে
এটাকে নির্ণেয় সমাধান x ইকুৱেল 9 আৰু y ইকুৱেল 5 তো এইটো আমাৰ ফিনিশ এইখিনি আছিল আমাৰ ম্যাথছটো তো একদম ইজি ম্যাথছ ভালকৈ তোমালোকে গুৰুত্ব দি চোৱা একদম ইজি পাবা তো এবাৰ আমি এইছো আমাৰ কি 2 নম্বৰ ম্যাথছটো লৈ আছো কি আছে চোৱা 2 নম্বৰ ম্যাথছটো আমাৰ 1 আৰু 2 নম্বৰটো কি আছে চোৱা এইটো চোৱা আৰু প্ৰথম সমীকৰণটো দিয়া আছে কি 2 s মাইনাস কিমান দিয়া আছে t ইকুৱেল 3 দিয়া আছে তো এইটো আমি 1 নম্বৰ বুলি লিখি লম আগৰ দৰে সেম প্ৰসেস একদম ইজি পাবা তোমালোকে ভালকৈ গুৰুত্ব দি চোৱা অলপমান একদম ইজিকে কৰিব পাৰিবা আৰু 2 নম্বৰ সমীকৰণটো দিয়া আছে এইটো চোৱা তোমালোকে কি দিয়া আছে s/3 প্লাস আমাৰ কিমান t/2 ইকুৱেল 6 তো কি আমাৰ আগতে যেনেকৈ সমীকৰণ বিলাকত তোমাৰ x y দিয়া আছিল সেইবিলাক চলক আছিল এইটোত x y দিয়া নাই চলক দুটা কি দিছে s আৰু t বুলি দিছে এটো 1 নম্বৰ সমীকৰণটো তো ঠিকই আছে কিন্তু 2 নম্বৰটোত কি দিয়া আছে চোৱা তোমালোকে তলত এটা সংখ্যা আছে তো আমি এনেকৈ থাকিলে কি কৰিব লাগিব আমি এটো আমাৰ সিম্পল কৰি ল'ব লাগিব মানে সৰল কৰি ল'ব লাগিব যাতে আমাৰ পঢ়াত সুবিধা হয় তাৰ কাৰণে আমি কি কৰিম এতিয়া আমি চাম এই তলত যি দুটা সংখ্যা আছে এই দুটা লসাগু লম ঠিক আছে লসাগু কিমান হ'ব 3 আৰু 2 আছে 3 আৰু 2 লসাগু কিমান 6 তো গোটেই কেইটাতে আমি 6 দি পূৰণ কৰি দিম তো 6 ইনটু s/3 প্লাস 6 ইনটু t/2 ইকুৱেল 6 ইনটু 6 তো তোমালোকে দেখিলা কি কৰিছো আমি এনেকৈ যদি থাকে তেতিয়ালে তলত যি দুটা সংখ্যা থাকে সেই দুটা লসাগু লবা লসাগু লৈ এতে যেইটা সংখ্যা আছে গোটেই কেইটা সংখ্যাতে সেই সংখ্যা লসাগুটো দি পূৰণ কৰি দিবা তো এটা কি হ'ব এই 3 দি 6 দুবাৰ যাব 2 দি 3 কেইবাৰ যাব 3 বাৰ যাব তাৰ পিছত এটো না যায় এটো তো পূৰণে আছে তো কিমান হ'ব ইয়াতে থাকিল কি 2 ইনটু s 2s প্লাস 3 ইনটু t 3t ইকুৱেল 6 ইনটু 6 কিমান 36 তো এই দুইটা সৰল হল তো এইটো আমি এতিয়া 2 নম্বৰ সমীকৰণ বুলি লিখিব পাৰো তো 2 নম্বৰ সমীকৰণ বুলি লিখি দিলো ইয়াৰ পিছত আমি আগৰ দৰে সেম প্ৰসেস কৰি যোৱা আগতে কি কৰিছিলো আমি সমীকৰণ 1 ৰ পৰা বা 2 ৰ পৰা লৈছিলো কিবা এটা লৈছিলো আমি তো এতিয়া মই সমীকৰণ 1 টো লম ইয়াতে সমীকৰণ 1 ৰ পৰা তো সমীকৰণ 1 টো লৈ ললো তো এতিয়া চোৱা সমীকৰণ 1 টো কি আছিল s - t ইকুৱেল 3 আছিল না নাছিল চোৱা তোমালোকে এইটো সমীকৰণ তো হেতু মই লিখি দিলো ঠিক আছে তো ইয়াৰ পৰা কি কৰিব লাগিছিল আমাৰ যিকোনো এটা চলক আমি কি কৰিম তাৰ মানটো উলিয়াই লম তো যেহেতু t টো মাইনাসৰ আছে গতিকে আমি s টো ইয়াতে ৰাখি দিলো t টো এইফালে লৈ যাম লৈ পেলাই -t আছিল এটো কি হ'ব +t তো তেতিয়া আমাৰ কি s ৰ মানটো আমি ইয়াতে উলিয়াই ললো তো এটো আমি কি কৰিব পাৰো এটা সমীকৰণ 3 বুলি দিব পাৰো 3 নম্বৰ দি দিলো ইয়াৰ পিছত আমি কি কৰিম s ৰ মানটো আমি কিবা এটা পাই গেলো আগৰ দৰে তোমাৰ আগৰ ম্যাথছটো যে কৰিছো হেতু মনত আছে নে তোমালোকৰ হেতু কি কৰিছিলো আমি যেতিয়া x ৰ মানটো ওলাইছিল আমি 3 নম্বৰ সমীকৰণ সৰি কি কয় 2 ত বহাই দিছিলো তো এইটোটো তেনে 1 বা 2 ত আমি বহাই দিম s ৰ মানটো s ৰ মান এতিয়া আমি কি কৰিম s ৰ মান 2 ত বহুৱাই তো 2 নম্বৰ সমীকৰণটো কি আছিল আমাৰ চোৱা এইটো আছিল নাছিল তো এইটো সমীকৰণটো মই এবাৰ লিখি দিলো 2s + 3t ইকুৱেল কিমান 36 তো এতিয়া চোৱা তোমালোকে s ৰ মানটো কি পাইছো 2 ইনটু আমাৰ কি s ৰ মান পাইছো কিমান 3 + t হেতু মই ব্ৰেকেটৰ ভিতৰত লিখি দিলো এটো x নহয় তোমালোকৰ পুৰণ চিন দিছো ভালকৈ চাবা প্লাস কি 3t আছে ইকুৱেল 36 তো এইটো এটা আমি সৰল কৰিলে কি হ'ব 2 দি দুটাকে পুৰণ যাব আমাৰ কি 2 দি 3 কেইবাৰ 2 3 গুণ কিমান 6 যোগ 2 ইনটু t কিমান 2t প্লাস আছে কি 3t আছে অলৰেডি তো ইকুৱেল 36 তো এতিয়া কি হ'ব আমাৰ 6 + 5t ইকুৱেল 36 মই এটা লাইনতে কৰি দিব পাৰিলো কিন্তু তোমালোকে বুজাৰ কাৰণে মই অলপ দীঘলকৈ কৰি দিছো তো এতিয়া 5t ইফালে ৰাখি দিলো আৰু সংখ্যাটো ইফালে লৈ সংখ্যাবিলাক একফালে লৈ ইফালে তো 6 টো প্লাস আছিল ইফালে নিলে মাইনাস হল তো 5t ইকুৱেল কিমান হল আমাৰ এতে 36 ৰ পৰা 6 গলে আমাৰ 30 থাকিল তো এইটো যেহেতু এটা t টো আমাৰ t ৰ লগত কি 5 টো পূৰণ হৈছে গতিকে আমি এই সাইডে লৈ যাম ইফালে কাৰণ চলক বিলাক এটা বেলেগ কৰিব লাগে আমাৰ সংখ্যা বিলাক বেলেগ কৰি একেলগে ৰাখিব লাগে তাৰ কাৰণে আমি কি কৰিলো সংখ্যাটো ইফালে লৈলো এটো যেহেতু পূৰণ আছিল ইফালে এলি কি হ'ব হৰণ হ'ব এটো তোমালোকে সকলে জানাই ধুনিয়াকৈ তো এই দুইটা আমাৰ কি যাব কাটি যাব 5 দি 5ক একবাৰ আৰু 30ক কেইবাৰ 6 বাৰ তো টিৰ মান আমি কিমান পালো 6 পালো ইয়াতে কাৰণ তলত 1 থাকিলে আমাৰ লিখা নিলিখা একে কথা হয় এটো কোনো কথা নাই তো এতিয়া আমি কি কৰিম টিৰ মান আমি কি কৰিম আমি
আগৰ দৰে সেম প্ৰসেস 3 বহাই দিম এবাৰি 3 বহুৱাই তো 3 মান যদি মই 3 বহুৱাই দিও তেতিয়া কি হ'ব 3 নম্বৰ সমীকৰণত আমাৰ কি আছিল চোৱা তোমালোকে আকৌ একবাৰ এটো আছিল না নাছিল s = 3 + 3 তো এতিয়া s = 3 + 3 বুলি মই এবাৰ লিখি দিলো তাৰ পিছত কি হ'ব তেতিয়া 3 + 3 মান কিমান পাইছিলো আমি 6 তো কিমান হল টোটাল মান 9 s ৰ মান কি পালো 9 এতেকে আমাৰ কি হ'ব এতিয়া এতেকে কি হ'ব কি লিখিছিলো লাষ্টত নিৰ্ণয় সমাধান নিৰ্ণয় সমাধান আমাৰ কি হ'ব s = 9 আৰু t = কিমান হ'ব আমাৰ ফৰ্মুলাকে 6 হয় না নহয় তো এইটো आंसर তো এতিয়া আহিছো আমি 3 নম্বৰ কোৱেশ্চনটো লৈ তো 3 টো কি আছে চোৱা তোমালোকে 1 ৰ 3 তো প্ৰথম সমীকৰণটো চোৱা কি আছে তোমালোকৰ এটো আছে সলিউশন লিখিলো তাৰপিছত 3x - y = 3 এটো আছে আমাৰ প্ৰথম সমীকৰণটো ঠিক আছে তাৰপিছত আমাৰ দ্বিতীয় সমীকৰণটো কি আছে চোৱা তোমালোকে এইটো আছে এটো কি আছে 9x - 3y = 9 এটো আছে আমাৰ দ্বিতীয় সমীকৰণ যেটো এটা একদম সিম্পল ফৰ্মৰ আছে আমি একো কৰিবলগীয়া এটোত নাই এটোত আছে নেকি কিবা কৰিবলগীয়া এটোত নাই গতিকে আমি এইটোত কিন্তু এটি মই 2 নম্বৰ পলিবাৰ আগতে লিখি দিলো কিন্তু এইখিনিত নিলিখিবা তোমালোকে ঠিক আছে এটো আমাৰ অলপ সৰল কৰিব পাৰো কাৰণ এই গোটেইটা চোৱা তোমালোকে গোটেইটাতে আমাৰ কি তোমালোকে এই দুটাত চোৱা যদি কমন লব পাৰা যায় 3 এটা আমি কি কৰিম কমন লৈ ললো তো এটোৰ পৰা 3 কমন ললে কি থাকিল 9 ৰ পৰা 3 থাকিল 3x আৰু এটোৰ পৰা যদি কমন লং 3y ৰ পৰা কি থাকিব অকল y থাকিব = 9 তো এটা কি হ'ব চোৱা তোমালোকে 3x - y = 9/3 এনেকুৱা কৰিব পাৰো নে কাৰণ কি এটো 3 টো ইফালে পূৰণ আছিল ইফালে গেলে কি হ'ব হৰণ হ'ব তো 3 দি 9 কেইবাৰ 3 বাৰ যাব হৰণ তো গেলে আমাৰ কি থাকিব 3x - y = 3 থাকিল তো এতিয়া তোমালোকে 2 বুলি লিখিব পাৰা এটো আমি একদম সিম্পল ফৰ্মত লৈ আহিলো ঠিক আছে তো এতিয়া চোৱা তোমালোকে কি আছে সমীকৰণ 1 আৰু 2 ৰ পৰা আমি কি দেখা পালো এটো চোৱা সমীকৰণ 1 টো চোৱা তোমালোকে কি আছে 3x - y = 3 আৰু সমীকৰণ 2 টো আছে 3x - y = 3 দুটা সমীকৰণ আমি একে দেখা পালো তো আমি কি লিখিব পাৰো যেটো সমীকৰণ 1 আৰু 2 একে দেখিলো নে নাই তোমালোকে দেখিছা না দুটা আমি একে পালো চোৱা তোমালোকে আৰু এবাৰ চাইলো কবা যদি কনফিউজন আছে এটো চোৱা 1 নম্বৰ সমীকৰণটো চোৱা আৰু আমি এটো অলপ সৰল কৰিম এটো 2 নম্বৰ সমীকৰণটো চোৱা একে পালো নে বা নপালো দুটা চোৱা ভালকৈ সেইকাৰণে মই লিখিছো সমীকৰণ 1 আৰু 2 আমি একে পালো তেতিয়ালে আমি কি লিখিব পাৰো যদি সমীকৰণ 1 আৰু 2 একে থাকে তেতিয়ালে আমাৰ কি আমাৰ সমীকৰণ জোৰৰ আমাৰ কি থাকে অসীম সংখ্যক সমাধান থাকে তাৰ মানে আমি বহু মানে সমাধান বহু কেইটা পাম গতিকে আমি সেইকাৰণে আমি ডাইৰেক্ট লিখি দিব পাৰো উক্ত সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান থাকিব চোৱা একদম কিমান ধুনীয়াকৈ ইজিকৈ হৈ গল তোমালোকৰ বুজি পাইছা সকলো আশা কৰিছো তো চেনেলটো যদি এতিয়ালৈকে তোমালোকে যদি সাবস্ক্ৰাইব কৰা নাই তো সাবস্ক্ৰাইব কৰি দিয়া লাইক এটা কৰি দিয়া এতিয়ালৈকে যদি লাইক কৰা নাই ভিডিওটো চাই আছা ধুনীয়াকৈ লাইক এটা কৰি দিয়া তো এবাৰ আমি আহিছো আমাৰ 4 নম্বৰ মেথছটো লৈ তো 4 নম্বৰ মেথছটো কি আছে তোমালোকে চোৱা কি আছে মই তোমালোকক দেখাই দিছো এতে চোৱা 4 নম্বৰ মেথছটো কি আছে 1 নম্বৰ সমীকৰণটো কি দিয়া আছে এটো দিয়া আছে কিমান 0.2x + 0.3y = 1.3 এইটো আমাৰ দিয়া আছে কি আমাৰ 1 নম্বৰ সমীকৰণ তো এইটো দিটা আমি চোৱা এটা অসুবিধা বা আমাৰ কবা পাৰি অলপ কৰাত আমি অসুবিধা পাম কি কাৰণ গোটেইটা আমাৰ কি দশমিকত আছে তো দশমিকত থাকিলে আমাৰ কি কৰিব পাৰি দশমিকটো আমি উঠাই লব পাৰো যদি সকলোতে আমি একে পূৰণ দি দিও চোৱা এটা 0.2 আছে এইটোক যদি আমি কি 10 দি যদি পূৰণ কৰি দিও তেতিয়ালে কি হ'ব আমাৰ 2 হৈ যাব হ'ব না নহব তো তোমালোকে সেইকাৰণে আটাইকেইটাতে 10 দি পূৰণ কৰি দিবা ঠিক আছে তো এটা আমি কি কৰিম 0.2x কি কৰিছো আমি 10 এইটো ভালকৈ দিবা পূৰণ চিহ্নডাল নহলে x আৰু পূৰণ চিহ্নটো তোমালোকে চিনি নাপাবা প্লাস কি আছে 0.3y আছে পূৰণ কি দিম 10 = 1.3 পূৰণ 10 গোটেইটাতে আমি কি কৰিলো 10 দি পূৰণ কৰি দিলো দশমিকটো উঠাবৰ কাৰণে তেতিয়া আমাৰ কৰিবলৈ ইজি হ'ব তো এইটো কি হ'ব এটা 2 0.2 10 দি পূৰণ কৰিলে কি হয় 2 আৰু লগতে x আছিল 2x হল
0.3 10 দি পূৰণ কৰিলে কি হয় 3 লগত y আছে y হল ইকুৱেল কিমান আছে আমাৰ 1.3 যদি আমি 10 দি পূৰণ কৰো কি হ'ব এটা দশমিক উঠি যায় কি হ'ব 13 হ'ব তো এইটো এতিয়া আমি কি লিখিব পাৰো 1 নম্বৰ সমীকৰণ বুলি লিখিব পাৰো একদম ইজি হয় ঠিক আছে তো এতিয়া আমাৰ নেক্সট আছে কি চোৱা তোমালোকে এইটো 2 নম্বৰ সমীকৰণটো কি আছে চোৱা তো এইটো আমাৰ 2 নম্বৰটো মই লিখিম এটা 0.4x + 0.5y ইকুৱেল 2.3 তো এইটো আমাৰ 2 নম্বৰ সমীকৰণ আছে তো তোমালোকে কি দশমিকত দেখি ভয় নাখাবা পৰীক্ষাত যদি এনেকৈ আহে তোমালোকে দশমিকত দেখিয়ে বহুতে ভয় খাইছা আৰু মেথছটো কৰাৰ আগতে তোমালোকে কৰি চোৱাৰ আগতে কি হৈছে তোমাৰ আগতেই তোমাৰ কনফিডেন্স লো হৈ যায় আৰু ভুল হৈ যায় তো দশমিকত দেখিলা বুলি তোমালোকে ভুল নকৰিবা এনেকুৱা মই যেনেকৈ তোমালোকক দেখাইছো এনেকৈ সৰল কৰি ল'বা তেতিয়া তোমালোকৰ কৰিবলৈ একদম ইজি হৈ যাব তো এই সেম প্ৰসেস আগৰটোৰ দৰে মই এই লাইনটো যে আছে তোমালোকৰ এই লাইনটো কৰি লিখি নিদিও ডাইৰেক্ট কৰি দিলো এটোৰ লগত 10 পূৰণ কৰিছো এটোৰ লগত 10 এটোৰ লগত 10 পূৰণ কৰিছো এইটোৰ দৰে মই লিখি দিয়া নাই ডাইৰেক্ট আমাৰ 0.4 ক 10 দি পূৰণ কৰিলে কি হ'ব 4 লগত x আছে x 0.5 ক 10 দি পূৰণ কৰিলে কি হ'ব 5 লগত y আছে y আৰু 2.3 10 দি পূৰণ কৰিলে কি হ'ব এটা দশমিক উঠি যাব যাই 23 হ'ব তো এইটো আমি 2 নম্বৰ সমীকৰণ বুলি লিখিব পাৰো আগৰটোৰ দৰে সেম প্ৰসেস আশা কৰিছো বুজি পাইছা সকলোৱে একদম ইজি কৈ বুজাই দিছো তোমালোকক আৰু তোমালোকে একদম সকলোৱে বঢ়িয়া ধুনীয়াকৈ কৰিব পাৰিবা যদি একদম গুৰুত্ব দি ভিডিওটো শেষলৈকে চাই থাকা তো আমাৰ 1 আৰু 2 সমীকৰণ পাই গেলো ইয়াৰ পিছতটো কি কৰিব লাগে সকলো জানাই তোমালোকে জানা নে জানাবা তো কি কৰিব লাগিব সমীকৰণ আমি কি লম এতিয়া 1 টো লৈ লম সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 ৰ পৰা বুলি আমি লৈ ললো আগৰ দৰে সেম প্ৰসেস 1 টো কি আছিল চোৱা এইটো আছিল নে নাছিল সমীকৰণ 1 তো এইটো লৈ লম এটা কি আছিল 2x + 3y = 13 তো এটা কি হ'ব 2x টো ইফালে ৰাখি দিলো আৰু আমি 3y টো ৰাইট সাইডে লৈ যাম তো 3y টো লৈ গলে কি হ'ব মাইনাস হ'ব কাৰণ যেটো কি আছিল প্লাস আছিল ইয়াত ইফালে নিলে মাইনাস হ'ব তো আমাক লাগে কি এটা চলকটো অকল একফালে ৰাখিম x টো ইফালে ৰাখিম বা এখিনি আটাইখিনি লৈ যাম তো 13 - 3y আছিল আগতে তো এইটো যেহেতু ইয়াৰ লগত 2 টো পূৰণ আছিল ইফালে কি হৰণ হল এইটো আমি 3 নম্বৰ সমীকৰণটো আমাৰ পাই গলো ঠিক আছে 3 নম্বৰ সমীকৰণটো পাই যোৱাৰ পিছত কি কৰিব লাগে আমাৰ মনত আছে নহয় তোমালোকৰ সমীকৰণ যেতিয়া আমি 3 ত আমি x ৰ মানটো পাম x ৰ মানটো 1 বা 2 ত আমি বহাই দিম তো এতিয়া মই সমীকৰণ 1 ৰ পৰা বা সমীকৰণ 1 ত x ৰ মান বহুৱাই বুলিও লিখিব পাৰা তোমালোকে যি লিখা তোমালোকে সৰি সমীকৰণ 2 ত x ৰ মান বহুৱাই বুলি লিখিবা বহুৱাই বুলি লিখিবা তোমালোকে একোটো পাৰা বহাব এটো কথা নাই কোনো কথা নাই মই 2 ত দিছো ঠিক আছে কিন্তু এনেকৈ লিখি দিবা সমীকৰণ 2 ত x ৰ মান বহুৱাই বুলি ঠিক আছে তো সমীকৰণ 2 টো আমাৰ কি আছিল তোমালোকে চোৱা সমীকৰণ 2 টো এইটো আছিল না নাছিল কি আছিল 4x + 5y = 23 আছিল না নাছিল তো এইটো সমীকৰণ আমি কি কৰিম এতিয়া আমাৰ x ৰ মানটো বহাই দিম তো কি হ'ব 4 * x আছিল x ৰ মান কি আছিল আমাৰ এইটো আছিল x ৰ মানটো কি আছিল 13 - 3y / 2 তো এইটো ব্ৰেকেট দি ললো প্লাস কি আছে 5y = কিমান 23 আছে তো এতিয়া কি কৰিম চোৱা আমাৰ এই 2 টো যি তলৰ আছে এইটো আৰু এইটো 4 টো ওপৰত হৰণ হৈ আছে নে নাই 2 টো তো 2 দি 4 কাটা যাব 2 বাজ যাব 2 দি কাটে গেলে 2 দি 13 কি হ'ব ওপৰত থাকিলে 2টা 13 পূৰণ গেল 13 দুগুণ কিমান 26 আৰু কি আছে এই 2 দি এটুকো পূৰণ যাব 3y কো কিন্তু মাজত কি আছে মাইনাস চিন আছে প্লাস মাইনাস কি হ'ব মাইনাস তো 3 দুগুণ কিমান 6 6y আৰু এটো আছিল 5y আছিল আগৰে আৰু এটো ইফালে 23 তো এটা কি হ'ব আমাৰ এটো আৰু তোমালোকে এটি মই বুজি নাপাবাৰা এটা লাইন ওপৰত লিখি দিছো চোৱা 2 আছিল এনেকৈ কাটা যোৱাৰ পিছত 13 - 3y + 5y = 23 তো এইটোৰ পৰা মই এটো লিখিছো এই 2 দি 13 পূৰণ কৰিছো 26 হৈছে মাজত মাইনাস আছিল কাৰণে প্লাস মাইনাসে মাইনাস চিন আহিছে 2 দি 3y পূৰণ কৰিছো 6y হৈছে ঠিক আছে আগৰ পৰা তো 5y টো আছিল তো এটা কি হ'ব আমাৰ তোমালোকে চোৱা ধুনীয়াকৈ আমাৰ কি হ'ব এই 26 টো এবাৰ লিখি দিছো তোমালোকক 26 মাইনাস কি হ'ব আমাৰ -6y + 5y কি থাকিব -y থাকিব আৰু ইফালে 23 বা এতিয়া আমাৰ কি কৰিব -y টো ইফালে ৰাখি দিলো আৰু 23 টো আছিল 26 টো ইফালে ৰাইট সাইডে লৈ আহিলে প্লাস আছিল কি হ'ব মাইনাস হ'ব এতিয়া কি হল ইফালে -y = কিমান হল মাইনাস কিমান থাকিব আমাৰ 3 তো মাইনাস মাইনাস ক্যান্সেল গলে y ৰ মান কি হল আমাৰ
y ইকুৱেল আমাৰ 3 y ৰ মানটো আমাৰ ওলাই গ'ল কিমান আমাৰ y ৰ মানটো কিমান ওলাই গ'ল আমাৰ তোমালোকে চোৱা 3 এই মাইনাস মাইনাস আমাৰ কেনসেল গ'ল যোৱাৰ লগে লগে y ৰ মানটো আমাৰ 3 ওলাই গ'ল ঠিক আছে বুজি পাইছা সকলোৱে তো এতিয়া আমি কি কৰিম আমাৰ এটা কি কৰিম আমাৰ তোমালোকৰ y ৰ মানটো আমি y ৰ মানটো কি কৰিব লাগিব 3 ত বহাই দিম এতিয়া ঠিক আছে ৰবা মই পেজটো চেঞ্জ কৰি লৈছো তাৰে আগতে তো এতিয়া মই কি কৰিম y ৰ মান 3 ত বহুৱাই আমি y ৰ মানটো কি কৰিম 3 ত বহাই দিম তো এতিয়া y ৰ মানটো আমি কি আছিল 3 নম্বৰ সমীকৰণটো আমাৰ কি আছিল তোমালোকে চোৱা এই 3 নম্বৰ সমীকৰণটো আমাৰ কি আছিল এটো আছিল না আছিল তোমাৰ x ইকুৱেল 13 minus 3y by 2 এটো আছিল না আছিল কোৱা তো এটোত আমাৰ কি কৰিম এতিয়া y ৰ মানটো বহাই দিম y টো কি হৈছিল 3 পাইছিল y ৰ মান তো আমাৰ কি কৰিম এতিয়া y ৰ মানটো বহাই দিম ঠিক আছে x ইকুৱেল 13 minus 3 into y ৰ মান কিমান পাইছিল 3 divided by 2 বা আমাৰ কি হ'ব 13 minus 3 3 গুণ কিমান 9 divided by 2 তো 13 ৰ পৰা 9 গলে আমাৰ কিমান থাকে 4 divided by 2 তো 2 দি 4 কেইবাৰ গল কটা কাটি দুবাৰ তো 2 হল তো আমাৰ x ৰ মান কিমান পালো আমি এতিয়া 2 পালো তো এতিয়া হেকত আমাৰ কি লিখিব লাগে সকলোটো জানাই না মই ক'বলৈ আৰু তোমালোকৰ প্ৰয়োজন আছে সাৰে জামেজ কৰি দিলু এটা তো নিশ্চয় পাৰিবা এখিনি লিখিবা লাষ্টত কি লিখিব লাগিব নিৰ্ণয় সমাধান তো নিৰ্ণয় সমাধান আমাৰ কি হ'ব কোৱা x ইকুৱেল কিমান পালো আমি কিমান পালো এটো পালো না পালো 2 y আৰু কি পালো আমাৰ y হৈছো y টো কি পাইছিল কোৱা তোমালোকে জলদি জলদি কোৱা কি আছিল আমাৰ y টো 3 আছিল না আছিল ফিনিশ এটো আমাৰ आंसर ঠিক আছে তো এবাৰ আমাৰ কি 5 নম্বৰ মেথছটো লৈছো কি আছে 1 ৰ 5 টো চাও তোমালোকে 1 ৰ 5 নম্বৰটো কি আছে তোমালোকে চোৱা এটো আছে আমাৰ কি ফাৰ্স্ট সমীকৰণটো দিয়া আছে কিমান আছে √2x + √3y equal 0 তো এইটো আমি 1 নম্বৰ বুলি দি ললো ঠিক আছে 2 নম্বৰটো কি দিয়া আছে চোৱা তোমালোকৰ এইটো কি আছে √3x - √8y equal 0 এইটো আমাৰ দিয়া আছে 2 নম্বৰ বুলি ঠিক আছে তো এতিয়া আমি কি কৰিম এতিয়া 1 নং সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো কি আছে আমাৰ √2x + √3y equal 0 তো আগৰ নিচিনাই সেম প্ৰসেস তোমালোক আগতে কৰি জিকেটা দেখালো হেকেটাৰ দৰে সেম প্ৰসেস খালি তোমালোকে কি ভয় খাই যোৱা তোমালোকে খালি যদি মেথছটোত বা তোমালোকৰ অংকটোত কি দেখা এক্সামত যদি দশমিকত আছে বা তোমাৰ এনেকৈ ৰুটত থাকে তেতিয়ালে তোমাৰ এনে ভয় খাই যোৱা এনে ভয় খাই মাত্ৰ মেথছটো কৰিব নোৱাৰা তো ভয় খাব নালাগে ধুনিয়াকৈ কৰা মই ধুনিয়াকৈ আছো তোমালোকৰ লগত ধুনিয়াকৈ গটেখিনি একদম শিকাই দিম ভয় নাখাবা একদম ইজিকে কৰিব পাৰিবা এইবিলাক দেখিলে তোমালোকে এক্সামত তেতিয়া ভয় নকৰিবা যদি মই ধুনিয়াকৈ প্ৰেক্টিস কৰি থাকো মই যেনেকৈ শিকাই আছো এনেকৈ তোমালোকে গুৰুত্ব দি শিকি যোৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া তোমালোকে এটা লাইক কৰি দিয়া তেতিয়াহে তোমাৰ কি হ'ব বেলেগ বিলাক যিবিলাক আছে তোমালোকৰ লগৰ তেওঁলোকে ভিডিওটো পাব তো এতিয়া আমি কি কৰিম চোৱা √2x টো ইফালে ৰাখিলো আৰু আমি √3y টো ইফালে লৈ গলো কি প্লাস আছিল এটো কি হ'ব মাইনাস হ'ব আৰু x টো আমি আগৰ নিচিনা x টো যেহেতু x বা y টো আমাক লাগেই গতিকে আমি অকল x টোৱে ৰাখিম ইফালে ৰাখিলে কি হ'ব আমাৰ এতিয়া -√3y টো থাকিব ইফালে আছিলে এটো কি এটো যেহেতু পুৰণ আছিল এটো ইফালে আহিলে √2 টো কি হৰণ হৈ যাব তো এটো আমি কি পালো 3 নম্বৰ আমাৰ সমীকৰণটো পালো ঠিক আছে তো ইয়াৰ পিছত কি কৰিম আমি এতিয়া x ৰ মানটো কি কৰিম x ৰ মান আমি ক'ত বহাই দিম এতিয়া x ৰ মান আমাৰ 2 বা 1 নম্বৰ সমীকৰণত বহাই দিম যিকোনো এটা 2 নং সমীকৰণত বহুৱাই ঠিক আছে আমাৰ 2 নম্বৰ সমীকৰণটো কি আছিল চোৱা তোমালোকে কি আছিল এটো আছিল না নাছিল আমাৰ 2 নম্বৰ সমীকৰণটো √3x - √8y equal 0 ঠিক আছে এইটো আছিল তো এইটোত আমি এতিয়া বহাই দিম √3 কিন্তু x ৰ মান কিমান পাইছিলো এখিনি পাইছিলো x ৰ মানটো আমি বহাই দিম √3y বাই কিমান আছে আমাৰ √2 মাইনাস কি √8y টো আগৰ পৰা আছিল আমাৰ তো এতিয়া আমি কি কৰিব পাৰো চোৱা এতিয়া এটা বস্তু চোৱা তোমালোকে যেতিয়া আমাৰ √3 পুৰণ √3 দুটা √3 যেতিয়া আমাৰ পুৰণ হয় তেতিয়া আমি কি পাও এটো তাৰমানে আমাৰ √3 স্কয়াৰ হৈ যায়
আৰু স্কুৱেৰ অহাৰ লগে লগে আমাৰ ৰুটটো উঠি যায়, তাৰ কাৰণে 3 হৈ যায়, যিহেতু ৰুটটো উঠিছে। ৰুট 3 পৰা যদি ৰুটটো উঠি যায় 3 থাকিব না থাকিব, অকল থাকিব। তো ইয়াতেও এনেকুৱা হ'ব তোমাৰ কি এইটো পূৰণ ৰুট 3 পূৰণ মাইনাছ ৰুট 3 হ'ব নে নহ'ব? তো আমাৰ কি ৰুট 3 পূৰণ ৰুট 3 আহিলে আমাৰ কি আহিব তেতিয়া? ওপৰত কি আহিল? 3 আহিল, কিন্তু আগত মাইনাছ চিন আছিল কাৰণে মাইনাছটো আহিল, আৰু লগত ৱাই আছে, ৱাই আহিল। বুজি পাইছা সকলোৱে নে একেবাৰে কনফিউজন আছে? যদি কনফিউজন আছে কিবা এইখিনিত মোক সুধিবা কমেণ্টত, ঠিক আছে? আৰু তলত আছে আমাৰ ৰুট 2 মাইনাছ ৰুট 8 ৱাই, এইটোতো থাকিলে ইকুৱেল 0। তো এতিয়া কি কৰিব পাৰিছো? আমাৰ এই আটাইখিনিৰে আমি কি কৰিব পাৰোঁ? আমাৰ লসাগু ল'ম, ঠিক আছে? আমাৰ লসাগু ইয়াৰে তলত একো নাই, মানে কি আছে? এটা 1 আছে নে নাই? তো ৰুটটো আৰু 1ৰ লসাগু কি হ'ব? ৰুটটো হ'ব। তো ওপৰত এইখিনিত কি হ'ব? 3y আহিব এটি, আৰু এইটোত কি হ'ব? মাইনাছ আমাৰ কি ৰুটটো দি পূৰণ হৈ যাব, ৰুটটো কিন্তু আমাৰ কি হ'ব? ৰুট 8y আহিব ইকুৱেল 0। এইখিনিতো সকলোৱে জানাই লসাগু ল'বলৈ। তো এতিয়া কি হ'ব চোৱা, তলততো ৰুটটো থাকি গ'ল আমাৰ, আৰু ওপৰত এইটো আছে ৰুট 3y মাইনাছ 3y, আৰু এইটো কি হ'ব? যদি আমাৰ এনেকৈ দুটা আমাৰ ৰুটৰ ভিতৰত সংখ্যা থাকে, দুটা ভিতৰতে পূৰণ হৈ যায়, কিন্তু ৰুটটো উঠি নাযায়। তো 8 দুগুণ কিমান? 16, ৰুটটো থাকিব, বাহিৰত y আছে ইকুৱেল 0। এতিয়া চোৱা তোমালোকে ৰুট 16 আছে আমাৰ, এই 16টো আমি কেনেকৈ লিখিব পাৰোঁ? ভিতৰত 4 × 4 লিখিব পাৰি নে নোৱাৰি? দুটা 4 × 4 মানে কি? ৰুট ওভাৰ 4 × 4 মানে কি? 4 স্কুৱেৰ। তো স্কুৱেৰ আহিলে আমাৰ কি হয়? ৰুটটো উঠি যাব, এটা 4 বাহিৰত ওলাই আহিব নে নাহিব তোমালোকে কোৱা? তো এতিয়া থাকিল কি তলত? ৰুটটো, ওপৰত মাইনাছ 3y, আৰু আমাৰ এতিয়াৰ পৰা আহিল কি? আমাৰ ৰুট 16ৰ পৰা 4টো ওলাই আহিব, তো 4 থাকিল অকল আমাৰ। এইটো মই কৈয়ে দিলোঁ তোমাক কেনেকৈ 4 হ'ল, আৰু ৱাইটো আছে, ৱাইটো থাকিল ইকুৱেল 0। তো এতিয়া চোৱা তোমালোকে কি হ'ব? আমাৰ মাইনাছ আমাৰ কি 3y মাইনাছ 4y, এইটো এতিয়া থাকিল ইয়াতে 0 পূৰণ, এইটো কি আছিল? ইফালে হৰণ আছিল, যিহেতু ইফালে গুচি গ'লে কি হ'ব? আমাৰ পূৰণ হ'ব, হ'বনে নহ'ব? চোৱা তোমালোকে, এইটো ইফালে গুচি গ'লে পূৰণ হ'ব, তো ৰুটটোতো ইফালে গুচি গ'ল। তো এতিয়া 0ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমাৰ কি হয়? তোমালোকেতো এইটো জানাই, নেমু ক'ব লাগিব, 0 হ'ব, হ'বনে নহ'ব? চোৱা, তো এতিয়া কি হ'ল আমাৰ? এতিয়া ইফালে আছে চোৱা, মাইনাছ 3y মাইনাছ 4y, দুয়োটা লগ লাগি আমাৰ কিমান হ'ব? মাইনাছ 3 মাইনাছ 4 লগ লাগিলে কিমান? মাইনাছ 7, আৰু লগত ৱাইটোতো আছে ইকুৱেল 0। বা এতিয়া ৱাইটো আমি কি কৰিব পাৰোঁ? চোৱা, ৱাইটো আমাৰ কি হ'ব? ৱাইটো এনেকৈ থাকিল, আৰু 0 কি কৰিলোঁ? এটি মাইনাছ 7টো এইফালে আহি গ'ল, কাৰণ পূৰণ আছিলে, এইটো হৰণ হ'ল। তো আমি কি পালোঁ? এইটোৰ এনচাৰ কি কয় আমাৰ? এইটো কি পাই গ'লোঁ? চোৱা, ইকুৱেল 0 পালোঁ, কাৰণ 0ক যিহেদি হৰণ কৰিলে আমাৰ কি হয়? 0 হৈয়ে যায়। গতিকে আমি চোৱা, ইমান কষ্ট কৰি এইখিনি কৰি আমি লাষ্টত কি পালোঁ? আমাৰ কি পালোঁ? কোৱা, ৱাইটো আমাৰ 0 পালোঁ। তো এতিয়া আমাৰ দেখা যাওক আমি এক্সটো কি পাওঁ, দেখা যাওক, ঠিক আছে? তাৰ আগতে মই পেজ এটা লৈ লৈছোঁ, আৰু এইটো পেজ খতম হৈ গ'ল। তো আমাৰ কি আছিল? চোৱা, ৱাইটো আমি 0 পালোঁ, ঠিক আছে? তো ইয়াৰ পিছত কি কৰিব লাগিব তোমালোকেতো জানাই দিওঁ। তো এতিয়া আমাৰ কি কৰিম? ৱাইৰ মানটো আমি কিহত বহাম? 3ত বহাই দিম, 3ত বহুৱাই আমি ৱাইৰ মানটো 3ত বহাই দিম। তো এক্স ইকুৱেল কিমান আছিল? ৱাইটো আমাৰ কি আছিল? ৱাই কি 3টো কি আছিল? মাইনাছ ৰুট 3y বাই ৰুট 2 আছিল নে নাছিল? তো এতিয়া যিহেতু আমি কি পালোঁ? ৱাইৰ মানটো কি পালোঁ? মাইনাছ ৰুট 3 ইনটু ৱাইৰ মান পাইছোঁ আমি কি? চোৱা, 0 পাইছোঁ নে পোৱা নাই? তো 0 বহাই দিম, তলত কি? ৰুট 2। তো ওপৰত কি হ'ব? যিমান ডাঙৰ সংখ্যা নাথাকে কিয়, তাৰ লগত যদি 0 পূৰণ কৰা সদায় 0ই হ'ব। তো তলত থাকিল ৰুট 2, আৰু 0ক যিহেদি হৰণ কৰিলেও আমাৰ কি হ'ব? 0ই হ'ব। তো চোৱা, ইমান কষ্ট কৰি আমি শেষত কি পালোঁ? এক্সো 0 পালোঁ, ৱাইও 0 পালোঁ। এনেই তোমালোকে ভয় খাই আহিছিলা ৰুট থাকাই। তো সেইকাৰণে অংকটো তোমাৰ দেখাৰ লগে লগে ভয় নাখাবা, আগতে একদম ধুনীয়াকৈ তোমাৰ সুস্থিৰ মগজুদি কৰিবলৈ চেষ্টা কৰিবা, আৰু যদি এনেকৈ প্ৰেক্টিচ কৰি থাকা তেনেহ'লে তোমালোকে কিয় নোৱাৰিবা? নিশ্চয় পাৰিবা। তো এতিয়া চোৱা, তোমালোকৰ আমাৰ শেষত আমি কি লিখি দিব লাগিব? এতেকে নিৰ্ণয় সমাধান নিৰ্ণয় সমাধান কি পালোঁ? এক্স ইকুৱেল কি পালোঁ? 0, আৰু আমাৰ ৱাই ইকুৱেল কি? 0 পালোঁ। এইটো একদম আমাৰ কি চিম্পল এনচাৰ আছিল, ঠিক আছে? তো বুজি পালা সকলোৱে? তো এতিয়া চোৱা, তোমালোকে আমাৰ এই 3.2ৰ আমাৰ কি 1 নম্বৰৰ শেষৰ অংকটো লৈ এতিয়া আহিছোঁ আমি 6 নম্বৰ অংকটো। শেষৰ অংকটো কি আছে চোৱা তোমালোকে। প্ৰথমটো আছে কি 3x বাই 2 মাইনাছ 5y বাই 3 ইকুৱেল -2। এইটো আমাৰ প্ৰথম সমীকৰণ। এই চাই লোৱা তোমালোকে, ইয়াতে আছে এইটো। তো এইটো আমাৰ কি
তোমালোকে দেখিছাই তলত কিবা কিবি আছে, গতিকে আমি কি কৰিম, আগতে এটা এনেকুৱা কৰিছোঁ, আমি কি এইটো সৰল কৰিব লাগিব। তো সৰল কেনেকৈ কৰিম এতিয়া চোৱা, তোমালোকে তলত কি আছে 2 আৰু 3 আছে, তো দুটাৰে লসাগু কিমান হ'ব 6 হ'ব। আগতে কৈছোঁ তলত যি দুটা থাকে আমাৰ যি থাকে সেইখিনি লসাগু লৈ ল'বা আৰু গোটেইকেইটাকে সেইটো দি পূৰণ কৰি দিবা। তো এতিয়া 2 আৰু 3 আমাৰ কি লসাগু কিমান 6। তো এই 6টো দি আমি কি কৰিম, আটাইকেইটাকে পূৰণ কৰিম। তো 6 পূৰণ 3x/2 মাইনাছ কি হ'ব 6 পূৰণ 5y/3 মাইনাছ 2 × 6। তো এইখিনি আমি পূৰণ কৰি দিলোঁ। তো 2 দি 6 কেইবাৰ আমাৰ যাব হৰণ 3 বাৰ, 3 দি 6 2বাৰ। তো এতিয়া আমাৰ কি হ'ব, এইটো থাকিব 3 পূৰণ 3 কিমান, 3 3 গুণ কিমান 9 আৰু লগত আছে x। তো মাইনাছ আছে, মাজত মাইনাছ দিম, 2 পূৰণ 5 কিমান 10 আৰু লগত আছে y ইকুৱেল কিমান আমাৰ মাইনাছ আছে, মাইনাছে প্লাছে মাইনাছ হ'ব আৰু আমাৰ 2 6 গুণ কিমান 12। তো এইটো আমি 1 নম্বৰ সমীকৰণ বুলি আমাক লিখিব পাৰোঁ, কাৰণ আমি সৰল কৰি দিছোঁ। ঠিক আছে। তো 2 নম্বৰ সমীকৰণটো কি আছে চোৱা তোমালোকে, x/3 প্লাছ y/2 ইকুৱেল 13/6। তো এইটো আমাৰ 2 নম্বৰ সমীকৰণ আছে। তো এইটো আমাৰ দেখিছা তোমালোকে তলত কি আছে, আমাৰ তলত আমাৰ দুটা সংখ্যা আছে। তো আমি কি কৰিম, এইটো আমি সৰল কৰিম, এতিয়া সৰল কৰি ল'ব লাগিব। তো আমাৰ তলত যিহেতু 3 আৰু 2 আছে, 3 আৰু 2 আছে, 3 আৰু 2 আমাৰ লসাগু কিমান হ'ব 6 হ'ব এইটোতো। তো 6 হ'লে আমি আটাইকেইটাকে 6 দিয়ে পূৰণ কৰিম। 6 পূৰণ কি x/3 প্লাছ 6 পূৰণ y/2 ইকুৱেল কিমান 6 পূৰণ 13/6। আটাইকেইটাকে 6 দি পূৰণ কৰিলোঁ। কিয় 6 দি কৰিলোঁ, কাৰণ কি তলত 3 আৰু 2 আছিল আৰু 3 আৰু 2 লসাগু কিমান আমাৰ 6 হয়, সেইকাৰণে 3 দি 6 কেইবাৰ গ'ল 2 বাৰ কাটা কাটি গ'ল, 2 দি 6 3 বাৰ আৰু 6 দি 6 কাটা কাটি 2টা গ'লে, কাৰণ আমাৰ এই কি কয় 6 দি আমাৰ 6 এইটুকু এবাৰ যাব, এইটুকু এবাৰে যায়, সেইকাৰণে আমি লিখি দিয়া নাই আৰু। তো এতিয়া ওপৰত কি থাকিল 2x, এতিয়া কি থাকিল 3y আৰু ইয়াতে কি থাকিল 13। তো এইটো আমাৰ হ'ব কি 2 নম্বৰ সমীকৰণ। 2 নম্বৰ সমীকৰণটো আমি পাই গ'লোঁ। তো ইয়াৰ পিছত কি আমাৰ এইখিনিতো তোমালোকে জানাই নিশ্চয়, জানা নে নাজানা কোৱা। তো এতিয়া আমাৰ কি সমীকৰণ, আমি কি কৰিম 1টো লৈ ল'ম 1ৰ পৰা। তো সমীকৰণ আমি 1টো লৈ ল'লোঁ। 1টো কি আছিল চোৱা তোমালোকে, 1 নম্বৰ সমীকৰণটো কি আছিল, এইটো আছিল নে নাছিল, আমাৰ কি আছিল 9x minus 10y ইকুৱেল -12 আছিল। তো এতিয়া আমি এইটো কি কৰিম, 9xটো এইফালে ৰাখি দিলোঁ, -12yটো আছিল আৰু 10yটো এইফালে লৈ গ'লে +10y হৈ যাব। তো এতিয়া আমাক লাগে কি, অকল তোমালোকে জানাই আমাক অকল x বা y এটা যিকোনো মান এটা উলিয়াব লাগিব। তো xটো এইফালে ৰাখি দিম, বাকী যিটো আছে আমি এইফালে লৈ যাম, -12 + 10y আৰু এইটো যিহেতু 9টো পূৰণ আছিল, এইফালে আহিলে কি হ'ব হৰণ হ'ব 9টো। তো এইটো আমি কি লিখি দিলোঁ 3 নম্বৰ সমীকৰণ বুলি আমাৰ নাম্বাৰ দি দিলোঁ। ঠিক আছে। তো এতিয়া আমি কি কৰিম, এতিয়া আমাৰ কি কৰিম, xৰ মানটো আমি কি কৰিম 2ত বহুৱাই দিম, 2ত বহুৱাই, তেতিয়া আমাৰ কি পাম, আমি xৰ মানটো 2ত বহাই দিলে আমি yৰ মানটো বা আমি পাই যাম। ঠিক আছে। তো আমাৰ 2 নম্বৰ সমীকৰণটো কি আছিল চোৱা তোমালোকে, এইটো আছিল নে নাছিল 2x + 3y ইকুৱেল 13। তো এইটো মই লিখি ল'লোঁ, ধুনীয়াকৈ লিখি লৈ এতিয়া কি কৰিম চোৱা, 2 × xৰ মানটো আমি এইখিনি পাইছিলোঁ বা নাছিলোঁ। তো xৰ মান জেগাত মই এইখিনি লিখি দিম, -12 + 10y / 9। এইটো আমাৰ পাইছিলোঁ yৰ মান, প্লাছ কি আছে 3y ইকুৱেল 13। তো এইখিনি আমি লিখি দিলোঁ। ঠিক আছে। তো ইয়াৰ পিছত কি কৰিম মই চোৱা, এতিয়া তোমালোকে এই 2টো যি আছে 2টো দি মই ওপৰৰ আটাইকেইটাকে পূৰণ কৰি দিম। 12ক কৰিলে কিমান হ'ব, 2 দি পূৰণ 24, যিহেতু মাইনাছ আছে মাইনাছ দি দিছোঁ, প্লাছে মাইনাছে মাইনাছ তোমালোকে জানাই, প্লাছ কি হ'ব 10ক পূৰণ কৰিলে 2 দি কিমান 10 দুগুণ কিমান হ'ব 20, 20y লগত আছে y দি দিম, তলত আছে কিমান 9। তো চোৱা 2 দি মই কি কৰিলোঁ, এতিয়া পূৰণ কৰি দিলোঁ, 12ক 24 হ'ল, মাইনাছ আছে তাতে, প্লাছে মাইনাছে মাইনাছ কাৰণে -24 হ'ল, প্লাছ 10টোকো পূৰণ কৰি দিলোঁ, 10yটোক 2 দি 10 দুগুণ কিমান 20 আৰু লগত y আছিল কাৰণে y আৰু তলত 9 আহিল, প্লাছ কি আছে 3y আছে, 3yটো লিখি দিলোঁ ইকুৱেল 13 আছে। তো এতিয়া কি কৰিম, আমাৰ এইটো আৰু ইয়াৰ তলত একো নাই, মানে কি আছে 3y তলত এটা 1 আছে, এইখিনিৰ আমি কি লসাগু ল'ম। তো লসাগু ল'লে গোটেইখিনিৰ আমাৰ কি হ'ব, লসাগু 9 হ'ব। ওপৰত এইখিনিৰ কি হ'ব 24 + 20y, এইখিনিতো জানাই লসাগু ল'বলৈ তোমালোকে, প্লাছ কি হ'ব ইয়াতে প্লাছ আমাৰ কি হ'ব
এইটো 1 আছে তলৰ 1 দি 9 কেইবাৰ হৰণ যায় 9 বাৰ সেই যেই বাৰ যায় সেই বাৰ যোৱাটাই দি ওপৰটোক পূৰণ যায় 9 3 গুণ কিমান 27 27 y হ'ব সেইকাৰণে তো 13 ঠিক আছে তো এতিয়া আমি কি কৰিব পাৰো চোৱা তোমালোকে এই যেহেতু y থাকা পাইছো গোটেইখিনি আমি প্লাস কৰি দিম -24 প্লাস 20y প্লাস 27y কিমান হ'ব 47y তলত 9 ইকুৱেল 13 তো এইখিনি আমাৰ চাইলো তোমালোকে ধুনীয়াকে ৰবা মই পেজটো চেঞ্জ কৰি লৈছো তো তোমালোকে চোৱা এতিয়া কি হ'ব ইয়াৰ পিছত আমি কি কৰিব পাৰো এখানে চোৱা এতিয়া আমি কি কৰিব পাৰো বজ্ৰপূৰণ কৰিব পাৰো নে নোৱাৰো -24 প্লাস 47y এইটো এতিয়া আমি ইয়াত 13 তলত যি আছে হেতু পূৰণ কৰিছো তলত তলত কি আছে 1 আছে সেইকাৰণে আমাৰ সেইখিনি হ'ব আৰু এই 9 দি ওপৰত যেটো আছে আমাৰ 13 টো ঠিক আছে মানে এনেকুৱা বজ্ৰপূৰণটো তোমালোকে চাইলো a বাই b আছে একফালে আৰু এইফালে c বাই d আছে তো এই b টো দি c টো পূৰণ যাব a টো দি d টো এনেকুৱা ধৰণে পূৰণ যায় ঠিক আছে তো এতিয়া কি হ'ব আমাৰ 9 পূৰণ 13 হ'ব ঠিক আছে তো যোৱাৰ লগে লগে কি হ'ল আমাৰ এইটো চোৱা তোমালোকে এই আমাৰ -24 প্লাস 47y এইফালে আছে আৰু এইফালে 9 আমাৰ হাতে দি সৰি কি কয় 9 দি 13 কিমান বাৰ পূৰণ কৰিলে কিমান হ'ব 117 হ'ব ঠিক আছে তো ঠিক আছে এতিয়া আমাৰ 47y টো এইফালে ৰাখি দিলো আৰু 24 টো যেটো সংখ্যা বিলা একেলগ কৰি দিম 117 যোগ 24 হ'ব কাৰণ 24 টো এইফালে থাকি আতে আমাৰ কি আছিল এতে বিয়োগ আছিল আৰু এইফালে আহিলে আমাৰ যোগ হৈ যাব তো এতিয়া কি হ'ব আমাৰ 47y ইকুৱেল আমাৰ 117 যোগ 24 কিমান হ'ল আমাৰ কিমান হ'ব 140 কিমান হ'ব 7 হ'ব তো এতিয়া কি কৰিম আমি চোৱা y টো এইফালে ৰাখি দিম তেতিয়া আমি y এর মানটো পাম 147 ডিভাইডেড বাই 47 হ'ব কাৰণ কি 47 তো এইফালে আহিলে আমাৰ কি হয় পূৰণ আছিল হৰণ হৈ গল ঠিক আছে তো 47 দি আমাৰ কিমান হ'ব এটো আমাৰ চোৱা তোমালোকে 147 ক কিমান বাৰ যাব চাইলো তোমালোকে 47 দি আমাৰ এবাৰ যাব ঠিক আছে এবাৰ 47 হৈ গল আৰু 140 আমাৰ 7 ক কিমান যাব 147 ক যাব নে এক সেকেন্ড ৰবা সরি 147 নহয় দি 141 ঠিক আছে মোর তোমার প্লাস কৰাতে ভুল হৈ গৈছিল সেইকাৰণে হৰণ যোৱা নাছিল তো 141 আমাৰ কিমান বাজ যাব 47 দি 3 বাজ যায় ঠিক আছে তো এতিয়া আমি এটাকে y এর মান কিমান পালো আমাৰ 3 পাই গলো তো এতিয়া আমি কি কৰিব লাগিব তোমালোকে জানাই নিশ্চয় এটো এতিয়া আমাৰ কি কৰিম আমি এতিয়া কোৱা এতিয়া y এর মান আমি কি কৰিম y এর মান 3 বহাই দিম y 3 আমি y এর মানটো এতিয়া বহাই দিম ঠিক আছে তো 3 টো আমাৰ কি কৰিম y এর মান বহাই দিম x ইকুৱেল আমাৰ কিমান আছিল আমাৰ 3 নম্বৰটো আছিল -12 + 10y ডিভাইডেড বাই 9 আছিল এটো আছিল আমাৰ তো এতিয়া আমি কি কৰিম সোৱা তোমালকে -12 ইনটু সৰি প্লাস 10 ইনটু y এর মান কিমান পাইছিলো 3 তো 3 বহাই দিলো ডিভাইডেড বাই 9 তো এটা কি হ'ব আমাৰ উপৰত -12 প্লাস 10 ইনটু 3 কিমান 30 হ'ব ডিভাইডেড বাই 9 তো আমাৰ কি -12 প্লাস 30 আছে ওপৰত এতিয়া -12 প্লাস 30 থাকিলে আমাৰ যদি 30 ৰ পৰা 12 যায় কিমান 18 তলত থাকিল 9 9 দি 9 এবাৰ যাব আৰু 18 ক দুইবাৰ হৰণ যাব তো থাকিল কিমান 2/1 আমাৰ মানে 2/1 মানে কি তলৰ 1 টো আমি নিলিখো তো গটিকে x এর মান পালো আমি 2 তো আমি এটা কি লিখিব পাৰো এটাকে নির্ণয় সমাধান নির্ণয় আমাৰ কি লিখিব পাৰো সমাধান কিমান হলো আমাৰ নির্ণয় সমাধান x ইকুৱেল টু আৰু y ইকুৱেল কিমান পালো আমাৰ সোৱা কিমান পালো কোৱা 3 এটো আছিল आंसर তো চ্যানেলটো তোমালোকে লাইক এটা কৰি দিয়া তো এতিয়া আহিছো আমি কি ইয়াৰে 3.2 2 নম্বৰ কোৱেশ্চনটো কৰিবলৈ আৰু এটো আজি আমাৰ কি এটো ক্লাছৰ শেষৰ কোৱেশ্চনটো হ'ব বাকিখিনি আমি নেক্সট ক্লাছত দি কৰিম এখিনি তো 2 নম্বৰ কোৱেশ্চনটো আমাৰ কি আছে তোমালোকে চাই লোৱা কি আছে কোৱেশ্চনটো চাই লোৱা তোমালোকে এটো কি আছে 2x + 3y = 11 আৰু 2x - 4y = -24 ক সমাধান কৰা এই দুটা আমাক কি কৰিছে সমীকৰণ দিছে দুটা সমাধান কৰবা দিছে আৰু ইয়াৰ পৰা কি কৈছে m ৰ মান উলিয়াব দিছে আৰু m ৰ মানটো উলিয়াই আমাৰ y = mx + 3 এইটো যেটো সমীকৰণ আছে এইটোত বহাব দিছে তো এতিয়া আমি কি দিয়া আছে প্ৰথম সমীকৰণটো লিখিলাম 2x + 3y = 11 এইটো আমাৰ এক নম্বৰ সমীকৰণ দিয়া আছে এইটো আমাৰ একো
আমি কি কৰোঁ সৰল কৰিব নালাগে ডাইৰেক্ট আমি 1 নম্বৰ বুলি দি দিম আৰু কি দিয়া আছে এটা আমাৰ আৰু 2 নম্বৰ সমীকৰণটো কি আছে চোৱা 2x - 4y - 24 এইটো আমাৰ 2 নম্বৰ সমীকৰণটো দিয়া আছে যেটো আমি অলপমান সৰল কৰিব পাৰিম কাৰণ কি চোৱা তোমালোকে কমন ল'ব আৰু আমি ইয়াতে তো 2 কমন ললি এতে পৰা 2x ৰ পৰা x থাকিল আৰু 4y ৰ পৰা 2 কমন ললি -2y থাকি গ'ল তো ইফালে আছে আমাৰ -24 তো এতিয়া কি কৰিম x - 2y টো ইফালে থাকিল আৰু 24 ডিভাইডেড বাই 2 কাৰণ 2 টো ইফালে গুচি যাব গলে কি হ'ব পূৰণ আছিল এটো আমাৰ কি হল হৰণ হ'ব তো 2 দি আমাৰ কি হ'ব 24 কেইবাৰ যাব 12 বাৰ যায় তো 12 বাৰ গলে আমাৰ কি থাকিব এতিয়া x - 2y = -12 থাকিব তো এটো আমাৰ কি 2 নম্বৰ সমীকৰণ ঠিক আছে তো এতিয়া আমি কি কৰিব সমীকৰণ 1 টো লৈ লম সমীকৰণ 1 ৰ পৰা আগৰ দৰে সেম প্ৰসেস একদম ইজি প্ৰসেস ধুনিয়াকৈ কৰি লোৱা ধুনিয়াকৈ চাই টাকা একদম তোমালোকক মই কৈছো একদম মেথছত তোমালোকে এক্সপার্ট হৈ যাবা যদি একদম ধুনিয়াকৈ গুৰুত্ব দি হেকলৈকে ভিডিওটো চোৱা তাৰ পিছত প্ৰেক্টিস কৰা এতিয়া আমি 1 নম্বৰ সমীকৰণটো লৈ লৈছো কি আছিল 2x + 3y = আমাৰ কিমান আছিল 11 এটো আছিল আমাৰ 1 নম্বৰ সমীকৰণটো তো ইয়াৰ পৰা আমি কি কৰিম 2x = আমাৰ কি 11 - 3y -3y কি হল কাৰণ এইটো 3y টো ইফালে আছিল প্লাস ইফালে গলে কি হল মাইনাস রাইট সাইডে গলে আৰু আমাক যেহেতু অকল x ৰ ভ্যালু বা y ৰ ভ্যালুটো আমি ইয়াত উলিয়াই ল'ব লাগে তো আমি x টো অকল হৰিয়াকে ৰাখি দিম আৰু বাকিখিনি রাইট সাইডে লৈ আহিলে কি হ'ব এটো যেহেতু প্লাস সৰি পূৰণ আছিল ইফালে আহিলে কি হ'ব হৰণ হৈ যাব দুইটো তো এটো আমি কি 3 নম্বৰ সমীকৰণ বুলি আমাৰ নাম্বাৰ দি দিলো ঠিক আছে এটা আমাৰ কি x ৰ মানটো আমি পাই গলো নে নাই তো এটি x ৰ মানটো কি কৰিম x ৰ মানটো আগৰ দৰে আমি কি কৰিম x ৰ মানটো আমাৰ 2 ত বহাই দিম 2 ত বহুৱাই 2 ত আমি বহুৱাই দিম ঠিক আছে তো 2 নম্বৰ সমীকৰণটো আমাৰ কি আছিল চোৱা তোমালোকে এইটো আছিল না আছিল 2 নম্বৰ সমীকৰণ x - 2y = -12 আছিল ঠিক আছে তো এতিয়া x ৰ মানটো আমি কি পালো চোৱা তোমালোকে 11 - 3y/2 আৰু ইফালে আছে -2y = -12 তো এতিয়া আমি কি কৰিম চোৱা আটাইখিনিৰে আমি লসাগু লম এইখিনি আমাৰ এইখিনি আৰু 2y আমি লসাগু লম 2y তলত একো নাই মানে কি 1 আছে আগৰ দৰে তো গোটেইখিনিৰে আমাৰ কি লসাগু কি হ'ব 2 হ'ব তো 2 হলে এতিয়া ওপৰত কি হ'ব ইয়াতে 11 - 3y আৰু এইখিনিত তো তোমালোকে জানাই কিমান হ'ব 4y হ'ব মই কৈ থাকা নাই তোমালোকক লসাগুটো আৰু বাৰে বাৰে কৈ থাকা নাই তোমালোকে জানা বুলি জানো তোমালোকে সকলে ইন্টেলিজেন্ট আছা গতিকে মই কৈ দিয়া নাই ঠিক আছে তথাপি যদি কাবাৰ কিছুমানৰ যদি অসুবিধা হয় মোক কমেন্টত দিবা তো এটা কি হল চোৱা তোমালোকে ওপৰত 11 a2 তাৰপিছত -3y -4y লগ হৈ কিমান হল আমাৰ -7y আৰু তলত থাকিল কি 2 আৰু এইফালে -12 থাকিল ঠিক আছে তো ইয়াৰ পিছত আমি কি কৰিব পাৰো চোৱা তোমালোকে কি কৰিব পাৰি আমি 11 - 7y টো ইফালে ৰাখি দিলো আৰু 2 টো ইফালে আমাৰ কি গুচি গল যেহেতু এটো কি হৰণ আছিল ইফালে গলে কি হ'ব -12 ৰ লগত পূৰণ হৈ যাব তো পূৰণ হৈ গলে 11 - 7y = আমাৰ কিমান হল -12 ৰ লগত 2 টো যদি পূৰণ হয় -24 হ'ব হ'বনে নহব কোৱা তোমালোকে হলে ইয়াৰ পিছত আমি কি কৰিব পাৰো ইয়াৰ পিছত আমি কি কৰিব পাৰো কোৱা ইয়াৰ পিছত আমি কি কৰিম 11 মাইনাস আমাৰ কি আছে 7y আছে আমি এতিয়া কি কাৰণে কি কৰিম -7y টো ইফালে ৰাখি দিম কাৰণ কি আমাৰ সংখ্যা বিলাক এফালে লৈ যাব লাগিব আৰু আমাৰ চলক বিলাক এফালে লৈ যাম 24 টো -24 টো আছিল ইয়াতে আগতে তো 11 টো যদি ইফালে গুচি যায় এটো কি প্লাস আছিল না নাছিল ইফালে ৰাইট সাইডে গুচি গলে ইও কি হ'ব আমাৰ কি হ'ব দিয়া ইও আমাৰ হ'ব মাইনাস হৈ যাব হ'বনে নহব -11 হ'ব তাৰ পিছত আমাৰ কি কৰিম এতিয়া -7y আৰু এইটো -11 মাইনাস কিমান হ'ব -24 লগ হলে কিমান হ'ব -35 তো এতিয়া চোৱা কি হ'ব আমাৰ y টো যেহেতু আমাক অকল লাগে যেহেতু আমাক চলকটোৰ মানহে লাগে অকল তো এতিয়া লাগি হ'ব -35 টো ইফালে আছিল তো 7 টো কি আছিল ইয়াতে পূৰণ আছিল ইফালে গুচি যাব গুচি গলে কি হ'ব হৰণ হ'ব -7 টো গুচি গল তো মাইনাস প্ৰথমতে কি হৈ গল প্লাস তো 7 দি 7 ক একবাৰ 35 কিমান গেল আমাৰ কিমান হ'ব 5 বাৰ তো এতিয়া y ৰ মান আমি কিমান পালো y = আমাৰ কিমান পালো আমি কিমান পালো y ৰ মান আমাৰ 5 পাই গেলো হয় না নহয় তো এতিয়া আমি যেহেতু y ৰ মানটো পাই গেলো তো এতিয়া আমি কি কৰিব পাৰো একদম ইজি প্ৰসেছত আমাৰ কি কৰি দিম এতিয়া y ৰ মানটো যেহেতু পালো একদম ইজি কৈ আগৰ দৰে একদম তোমালোকে জানাই তথাপি মই কৰি দেখাই দিছো y ৰ মানটো এতিয়া কি কৰিম আমি y ৰ মান চিনিত বহুৱাই দিম চিনিত
বহুৱাই মই জানো তোমালোকে সকলোৱে কৰি কৰি যেহেতু গোটেইকেইটা কৰিলা মেথছ তোমালোকে ধুনীয়াকৈ সকলোৱে কি হৈ গৈছে এতিয়া এক্সপাৰ্ট হৈ গৈছা বুলি মই গম পাইছোঁ তথাপিও তোমালোকক মই কি কৰিছোঁ কৰি দিছোঁ চাই লোৱা ধুনীয়াকৈ x ইকুৱেল কিমান আছিল আমাৰ 3 নম্বৰ সমীকৰণটো 11 - 3y ডিভাইডেড বাই 2 আছিল তো এতিয়া আমি কি কৰিম আমাৰ 11 - 3 ইনটু y এর মান 5 পাইছিলো তো আমি 5 বহাই দিলো তো এটা কি হ'ব চোৱা 11 - 3 ইনটু 5 15 ডিভাইডেড বাই 2 তো 11 ৰ পৰা যদি আমাৰ 15 যায় তেতিয়া আমাৰ কি হ'ব -4 হ'ব ডিভাইডেড বাই 2 তো এটি 2 দি 2 ক একবাৰে যাব আৰু 2 4 ক 2 বাৰ তো থাকিল কিমান আমাৰ -2 তো x ৰ মান আমি কিমান পাই গেলো এতিয়া আমাৰ চোৱা -2 পাই গেলো তো এতিয়া সমাধানটো হ'ল আমাৰ কি সমাধান হ'ল সমাধান আমাৰ কিমান হ'ল এতিয়া x ইকুৱেল কিমান -2 আৰু y ইকুৱেল কিমান আমাৰ 5 এইটো আমি পাইছিলো নে পোৱা নাই কোৱা তো এইটো আমাৰ পাইছিলো আমি কিন্তু আমাক কৈছে কি চোৱা এক সেকেন্ড মই তোমালোকক কোৱেশ্চনটো এক সেকেন্ড কোৱেশ্চনটো মই দেখাই আছো তোমালোকক কোৱেশ্চনটো আমাৰ কি আছিল চাই লোৱা তোমালোকে তো কোৱেশ্চনটো আমাৰ কি আছিল চোৱা তোমালোকে কোৱেশ্চনটো আমাৰ কি আছিল m ৰ মান উলিয়াব পাৰিছে এতিয়া ক'ত বহুৱাই y ইকুৱেল mx প্লাছ 3 এইটো সমীকৰণত বহুৱাই আমাৰ m ৰ মানটো উলিয়াব পাৰিছে তো এতিয়া চোৱা তোমালোকে আমি এতে y ৰ মানটো পাই গেলো আৰু x ৰ মানটো পাই গেলো যদি আমি x আৰু y ৰ মানটো এতিয়া বহাই দিওঁ ইয়াতে এই সমীকৰণটো তেতিয়া আমি m ৰ মানটো পাই যাম পাম নে নাপাম কোৱা তো এতিয়া আমি সেইকাৰণে কি কৰিম x আৰু y ৰ মানটো আমি ইয়াত বহাই দিম ঠিক আছে এই সমীকৰণটো চাই থাকা তুমি তোমালোকে ধুনীয়াকৈ তো ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া x আৰু y ৰ মান y ইকুৱেল mx প্লাছ 3 বহুৱাই তো আমি ইয়াতে বহুৱাই দিম ঠিক আছে তো y ইকুৱেল mx প্লাছ 3 এইটো সমীকৰণ আছিল তো এতিয়া আমাৰ y টো কিমান পাইছিলো 5 ইকুৱেল m ইনটু আমাৰ কি y ৰ মান x ৰ মান কিমান পাইছিলো আমি -2 পাইছিলো নে পোৱা নাছিলো এইটো চোৱা x ৰ মান -2 y ৰ মান 5 পাইছিলো তো এই দুটা আমি বহাই দিলো প্লাস কি আছে লগত 3 আছে তো এটা চোৱা 5 টো থাকিলে ইফালে তো এইটো কি হল -2m হৈ গেল কাৰণ প্লাসে মাইনাসে মাইনাস 2 ইনটু m 2m সরি ঠিক আছে হৈ গল তো প্লাস 3 থাকিল তো এটা আমি কি কৰিম সংখ্যা কেইটা ইফালে লৈ যাম 5 আছিল ইফালে 3 টো আমি কি কৰিম ইফালে লৈ যাম প্লাস আছিল এইটো ইফালে গেলে কি হ'ব মাইনাস হ'ব ইকুৱেল -2m থাকিল তো এটা কি 5 ৰ পৰা 3 গলে আমাৰ কিমান থাকিব চোৱা 5 ৰ পৰা 3 গলে আমাৰ কিমান থাকে 2 আৰু ইফালে থাকিল আমাৰ -2m তো এতিয়া আমি কি কৰি দিব পাৰো তোমালোকে চোৱা মই জাগা নাই কাৰণে মই ইফালে লিখি দিছো চোৱা তোমালোকে m টো আমি ইফালে লিখি বাৰো বা ইফালে যিকোনো তোমাক কৰিব পাৰা মই ইফালে দিছো চোৱা 2 টো আছিল আৰু এনেকৈ আমাৰ 2 টো এই 2 টো আমি ইফালে লৈ যাম লৈ গলে কি হ'ব পুৰণ আছিল এইটো কি হ'ব -2 টো হৰণ হৈ যাব ইফালে 2 তলত আহি যাব তো এইটো ইফালে m টো অকল হৰে থাকি যাব তো এটা কি হ'ব আমাৰ 2 দিয়ে বাৰ 2 দিয়ে বাৰ তো কি হল আমাৰ ডট ওপৰতো 1 পালো তলতো 1 পালো তো আমাৰ m টো কি বুলি লিখা m ইকুৱেল কি লিখিব পাৰি -1 তো কৰি কি এতেকে নিৰ্ণয় কি হ'ব আমাৰ নিৰ্ণয় কি m ইকুৱেল কিমান পালো আমি -1 তো একদম ইজি মেথছ আছিল তোমালোকে ধুনীয়াকৈ প্ৰেক্টিস কৰা সকলোৱে ধুনীয়াকৈ কৰিব পাৰিবা আৰু এক্সামত তোমালোকে ভুল নহব সকলোৱে ফুল মাৰ্কস আনিব পাৰিবা তো আশা কৰিছো ভিডিও চাই ভাল পাইছা সকলোৱে ধুনীয়াকৈ বুজি পাইছা তো চেনেলটো প্লিজ সকলোৱে সাবস্ক্ৰাইব কৰি দিয়া আৰু লগৰবোৰকো তোমালোকে কোৱা এনেকৈ ধুনীয়াকৈ ভিডিও বিলাক চাই মাত্ৰ ভালকৈ বুজি মেথছ বিলাক কৰিবলৈ মই বিচাৰো কি সকলোৰে লাভ হওক আৰু যদি তোমালোকে সাপোৰ্ট কৰি যোৱা তেতিয়াহে কি হ'ব মই আৰু আগলৈ এনেকৈ ধুনীয়া ভিডিও বিলাক দি থাকিব পাৰিম আজিলৈ দিছো থ্যাংক ইউ